শ্ৰদ্ধা যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক যুৱতীসকলক ব্যৱসায় কৰিবৰ বাবে উদ্যোগ কৰিবৰ বাবে 2 লাখ টকা আগবঢ়াম। ফাইনেলি বন্ধুসকল, আজিৰ দিনটোতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল, আজিৰ দিনটোতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে যে যিসকল লোকে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ কাৰণে আপোনালোকে নতুনকৈ আবেদন কৰিছে, তো সেইসকল লোকে কেতিয়া আপোনালোকে এই টকাটো লাভ কৰিব, কোনটো মাহত কোনটো তাৰিখত, আৰু বন্ধুসকল তাৰে লগতে আপোনালোক কোনসকল লোকে এইবাৰ 2 লাখ টকা লাভ কৰিব আৰু কোনসকল লোকে 5 লাখ টকা লাভ কৰিব। তো তাৰ ওপৰতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ ঘোষণা কৰিছে যে কোনসকলে 2 লাখ পাব, কোনসকলে 5 লাখ পাব। আৰু তাৰে লগত বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু এটা নতুনকৈ ঘোষণা কৰিছে। তো বন্ধুসকল, যিসকল লোকে যোৱাবাৰ আপোনালোকে 1 লাখ টকাকৈ আপোনালোকে লাভ কৰিছিলে, তো বন্ধুসকল সেইসকল লোকে আকৌ আপোনালোকে 2025 চনৰ জানুৱাৰী মাহতে আপোনালোকে সেইসকল লোকক আকৌ 1 লাখ টকা দিয়া হ'ব। তো বন্ধুসকল, যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত, তো বন্ধুসকল আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো অলপ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকল এইখিনিতে ক'ব বিচাৰিছোঁ, আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি থ'ব। যেতিয়াই বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকিব, তো প্ৰথমে বন্ধুসকল আপোনালোকৰ মোবাইলত সেই ভিডিঅ'টো আপোনালোকে লাভ কৰিব পাৰিব। তো বন্ধুসকল বলক এতিয়া আপোনালোকক মই দেখুৱাইছোঁ যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ ঘোষণা কৰিছে। শ্ৰদ্ধা যুৱক যুৱতী বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক যুৱতীসকলক ব্যৱসায় কৰিবৰ বাবে উদ্যোগ কৰিবৰ বাবে 2 লাখ টকা আগবঢ়াম। আৰু যিসকলে MBBS ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকক আমি 5 লাখ টকা আগবঢ়াম। যোৱাবাৰ আমি 25,000 যুৱক যুৱতীক ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছোঁ। আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকৈ চলিছে তাক সৰজমিনভাৱে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম। এতিয়া হৈছে নতুনকৈ আবেদন কৰা। ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে। এই বছৰ আমি 75,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত, দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম। তো বন্ধুসকল আপোনালোকে এতিয়া দেখিলে যে আজি যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে কোনসকল লোকে 2 লাখ টকা লাভ কৰিব আৰু কোনসকল লোকে 5 লাখ টকা লাভ কৰিব। তো তাৰে লগতে আকৌ নতুনকৈ যোনটো নেকি ঘোষণা কৰিছে, যোৱাবাৰ যোনসকল লোকে 1 লাখকৈ টকা লাভ কৰিছিলে, পুনৰ সেইসকল লোকে 2025 চনত আকৌ সেইসকল লোকে 1 লাখকৈ টকা লাভ কৰিব, অৰ্থাৎ 1 লাখকৈ টকা প্ৰদান কৰা হ'ব। তো বন্ধুসকল এইটোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুনকৈ ঘোষণা কৰিছিলে। আৰু বন্ধুসকল আপোনালোকক এইখিনিতে ক'ব বিচাৰিছোঁ, আপোনালোকে যদি এনেধৰণৰ খবৰবোৰ যদি লাভ কৰিব বিচাৰে, এনেধৰণৰ যদি ইনফৰ্মেশ্যনবোৰ জানিব বিচাৰে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া বন্ধুসকল এনেধৰণৰ খবৰবোৰ আহি থাকিব, তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'বোৰ আপোনালোকৰ মোবাইলত লাভ কৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।